তো মন্ত্ৰীক 1152.79 লাখ টকা মঞ্জুৰ বিচাৰি যি প্ৰস্তাৱ আগবঢ়াইছে তাৰ সমৰ্থনত আৰু এই প্ৰস্তাৱৰ কৰ্তন প্ৰস্তাৱৰ বিৰুদ্ধে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। উপাধ্যক্ষ মহোদয়, চৰকাৰখন চলিবলৈ ৰাজ লাগিব। আমি চৰকাৰ বুলি ক'লে যেতিয়ালৈকে চৰকাৰৰ ঘৰত ৰাজ নাহিব বা ৰাজ নাথাকে, ৰেভিনিউ নাথাকে, তেতিয়ালৈকে চৰকাৰখন স্মুথলি চলিব নোৱাৰে। আৰু ইতিমধ্যে আমাৰ বিৰোধী দলে কৰ্তন প্ৰস্তাৱ আনিছে। মই ভাবোঁ যে মই আৰু ইয়াত ৰাজ দিব লাগে আৰু ৰাজ বৃদ্ধি কৰিব লাগে। এইকাৰণে কৰিব লাগে যে আমি ৰাজহ বিভাগৰ যি ভূমিকা, তেওঁলোকৰ যি কাম কাজ, আমি দেখিছোঁ যে বহু সময়ত অৰ্থৰ অভাৱত তেওঁলোকে কাম কৰিব, চৰকাৰখনে কাম কৰিব নোৱাৰে আৰু আমি কেৱল ডিমাণ্ড কৰি থাকোঁ। মই অনুৰোধ জনাম সদনক যে সকলোৱে একেমুখে আমি সমৰ্থন কৰিব লাগে যে ইয়াত বিৰোধীয়ে কৈছে যে খিলঞ্জীয়া মানুহক যে মাটি দিয়াৰ ভূমি নীতিৰ কথা কৈছে। হয়তো স্বাধীনতাৰ 75 বছৰ অমৃতকালত প্ৰথমবাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি মিত্ৰজোঁট চৰকাৰে খিলঞ্জীয়া অসমীয়া ভূমিহীন মানুহক মাটি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতকৈ দুখৰ কথা কেতিয়াও হ'ব নোৱাৰে যে আজি আপোনাৰ স্বাধীনতাৰ 75 বছৰ পিছত অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ এতিয়াও ভূমিহীন হৈ আছে। আৰু ভূমিহীন মানুহক যে মাটি দিব লাগে, এই কথাটো লাষ্ট 75 বছৰত সেইটো আলোচনা নহ'ল। কোনো এখন চৰকাৰে এইটো গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে আজি এই মাটি নিজৰ নামত নথকাৰ কাৰণে কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগ আহে, কেতিয়াবা ধুমুহা আহে, কেতিয়াবা ঘৰ জ্বলি যায়, কেতিয়াবা বানপানী আহে, কেতিয়াবা গৰাখহনীয়া আহে। এই মানুহবিলাক একো ক্ষতিপূৰণ নাপায়। আৰু মই বিধায়ক হোৱাৰ পিছত মোৰ অভিজ্ঞতা হৈছে যে যিটো আজোককা দিনৰ পৰা যিটো মাটিত বহি আছিলোঁ, এই মাটিটোৰ যে মই খাজনা দিব লাগে, এই মাটিটোৰ যে মই আবণ্টন পাব লাগে, তাৰ ম্যাদী হ'ব লাগে, এই কথাখিনি জনা নাছিলোঁ। এতিয়া চৰকাৰখনে খুব সাৰ্বজনীনভাৱে, বিশেষকৈ ভূমি আৰু ৰাজহ বিভাগে খুব সাৰ্বজনীনভাৱে নীতি পলিচি গ্ৰহণ কৰিছে আৰু আমি গ্ৰাছৰুটত লৈ গৈছোঁ। এতিয়া মাটি আবণ্টনৰ ক্ষেত্ৰত দেখিছোঁ যে আমি সময় দিব পৰা নাই ডিষ্ট্ৰিক্ট লেণ্ড এডভাইজৰী বৰ্ডত, যে তেওঁলোকে যেতিয়া বৰ্ডৰ মিটিং পাতে যে ইমান আবেদন আহিছে যে আমি তেওঁলোকক এপ্ৰুভ কৰিবৰ কাৰণে আমি সময় দিব নোৱাৰা হৈছোঁ বিধায়কসকল। আৰু এটাৰ পিছত এটা, কেতিয়াবা সপ্তাহত 3 দিন, কেতিয়াবা সপ্তাহত 4 দিনলৈকে এডভাইজৰী বৰ্ডৰ মিটিংবিলাক পাতিব লগা হৈছে। এইটো আচলতে যে আমাৰ ৰাজহ বিভাগৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত। আমাৰ এগৰাকী জ্যেষ্ঠ সতীৰ্থই কৈ আছে যে উচ্ছেদৰ কথা। মই নাজানো, আমাৰ ফালেতো উচ্ছেদৰ শব্দবিলাক নাহে, কাৰণ আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ কোনোদিন হয়তো তেনেকুৱা অবৈধভাৱে মাটিবিলাক দখল কৰা নাই। হয়, চৰকাৰী মাটিত আছে, তেওঁ চিলিং এক্টত চিলিং মাটিত আছে, তেওঁ মাটি পাব লাগে, চৰকাৰে নীতিমতে আবেদন কৰিছে, তেওঁলোকে বহিছে। কিন্তু অবৈধভাৱে য'তে বহিব তাত চৰকাৰে উচ্ছেদ কৰিবই। যদি অবৈধভাৱে যদি চব কাজ হৈয়ে থাকে, তেতিয়াহ'লে চৰকাৰৰ কাম কি আছে? এইকাৰণে মই ভাবোঁ বিষয়টো এটা যুক্তিহীন বিষয়। কিন্তু মই অনুৰোধ কৰিম যে চৰকাৰে যিমানবিলাক অবৈধ কাম কাজ আছে, যিমানবিলাক অবৈধ মাটি বেদখল আছে, এইবিলাক উচ্ছেদ কৰি প্ৰকৃত খিলঞ্জীয়া অসমীয়া মানুহ যাতে মাটি পায় সেইটো নিশ্চিত কৰিছে, আৰু মই ভাবোঁ এইটো কৰি থাকিব। এতিয়া ৰাজহ বিভাগত আমি যেতিয়া চাওঁ, ৰাজহ বিভাগটো দুৰ্বল হয়, তেতিয়া আমাৰ সকলো সপোনবিলাক দুৰ্বল হৈ যায়। আমি বিদ্যালয় বিচাৰোঁ, আমি মহাবিদ্যালয় বিচাৰোঁ, আমি চিকিৎসালয় মহাবিদ্যালয় বিচাৰোঁ, বিনামূলীয়া চিকিৎসা বিচাৰোঁ, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আমি ফ্ৰী ট্ৰিটমেণ্ট বিচাৰোঁ, আমি ফ্ৰীকৈ চাউল বিচাৰোঁ, অৰুণোদয় বিচাৰোঁ। গতিকে পইচা ক'ৰ পৰা আহিব? সেইকাৰণে ৰাজহ বিভাগত মই ভাবোঁ যে মাননীয় মন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰস্তাৱ উত্থাপন কৰিছে এইটো বহুত যুক্তি আছে। আৰু মই ভাবোঁ যে 1152 মইতো ভাবোঁ আৰু পইচা দিব লাগে। অনাগত দিনবিলাকত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সাৰ্বজনীন দুখীয়াতকৈ দুখীয়া মানুহক সহজে চিকিৎসা আগবঢ়াব পৰাকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাৰণে যি ধৰণে প্ৰস্তাৱ লৈছে, এইটোতো লাষ্ট 75 ইয়াৰ্ছত হোৱা নাছিলে। আজি 12খন 18খনকৈ মেডিকেল কলেজৰ কথা ভবা হৈছে, আমাৰ চাহ বাগিচাবিলাকত জগন্নাথ মন্দিৰৰ কথা ভবা হৈছে। পইচাটো লাগিবই। এইকাৰণে মই ভাবোঁ আমাক ৰাস্তাও লাগিব, আমাক ফ্ৰী চাউলো লাগিব, আমাক অৰুণোদয়ো লাগিব। তাৰ মাজতে যদি আমি কওঁ যে আমাক ৰাজহ বিভাগৰ পৰা যদি পইচা কৰ্তন কৰিব লাগে, এইটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। এইকাৰণে মই এই মাননীয় মন্ত্ৰী ডাঙৰীয়াই উত্থাপন কৰা এই প্ৰস্তাৱক পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু মই আশা ৰাখিম, অনুৰোধ কৰিম যে সদনৰ সকলো মাননীয় সদস্যই এই বিভাগত আৰু পইচা যাতে দিয়াৰ কাৰণে সহযোগ কৰে, তাকে আহ্বান জনাই মই মোৰ ক'বলগীয়াখিনি ক'লোঁ।
ধন্যবাদ। মাননীয় সদস্য নবেন্দ্ৰ নাৰায়ণ কলিতা। মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মই ৰাজহ বিভাগৰ কিছু কথা মই বিধানসভাত উত্থাপন কৰিব বিচাৰিছোঁ। মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, ভাৰত স্বাধীন হোৱাৰ পিছত আমাৰ অসমত যিখিনি খিলঞ্জীয়া মানুহ আছে, যিখিনি খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰ পাব লাগিছিল, সেই খিলঞ্জীয়া মানুহবিলাকে আজি বহু বছৰ ধৰি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল। কিন্তু আগত বহুতো চৰকাৰ আহিল গ'ল, কিন্তু বিজেপি নেতৃত্বাধীন এই চৰকাৰখনে বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, তেওঁৰ উদ্যোগত আৰু মাননীয় ৰাজহ বিভাগৰ মন্ত্ৰীৰ প্ৰচেষ্টাত আজি অসমৰ খিলঞ্জীয়া বহু সংখ্যক পৰিয়ালে একেলগে আজি ভূমিৰ পট্টা পাবৰ কাৰণে সক্ষম হৈছে। এইটো এটা নজিৰবিহীন ঘটনা, কাৰণ আজি আমি দেখিছোঁ যে এইখন চৰকাৰে মিছন বসুন্ধৰাৰ যোগেদি আজি বহু সংখ্যক খিলঞ্জীয়া পৰিয়ালক আজি ভূমিৰ অধিকাৰ দিয়া হৈছে। আৰু আমি দেখিছোঁ যে মিছন বসুন্ধৰা একৰ যোগেদি আজি প্ৰায় ৰাজ্যখনত 8,13,000 অনলাইন যোগে আবেদন কৰিছিল। আৰু এইটো শুভাৰম্ভ কৰা হৈছিল 2021 চনৰ 2 অক্টোবৰ তাৰিখে। আৰু আমি যদি ইয়াৰ তথ্য লওঁ, তেতিয়াহ'লে দেখিবলৈ পাম যে ৰাজ্য চৰকাৰে স্পেচিয়েল লেণ্ড এডভাইচাৰী বোৰ্ড গঠন কৰি দিয়া হৈছিল প্ৰত্যেকখন সাব ডিভিজনত। আৰু এই স্পেচিয়েল লেণ্ড এডভাইচাৰী বোৰ্ডে তন্নকৈ পৰীক্ষা কৰি আজি কোৱা হৈছে বিৰোধীয়ে যে 8,13,000 বহুতে আবেদন কৰিছিল, পালে মাথোন 2 লাখতকৈ অধিকে। কিন্তু আমি তন্নকৈ পৰীক্ষা কৰিব লাগিব। যিয়ে আবেদন কৰিছে সেই আবেদনখিনি যিখিনি তথ্য বিচৰা হৈছে, সেই বিচৰাখিনি দিয়া হৈছে না নাই। আৰু আমি গোটেইখিনি চাই দেখিছোঁ যে 4,81,000 লোকে তেওঁলোকে আজি পট্টা পাবৰ কাৰণে সক্ষম হৈছে। ঠিক তেনেকৈ মিছন বসুন্ধৰাটোৰ যোগেদিও আমি দেখা পাইছোঁ যে 13,39,605খন আবেদন ইয়াতে ৰিচিভ কৰা হৈছিল অনলাইন যোগে। আৰু 31 ডিচেম্বৰ 2023 তাৰিখলৈকে, আমি ডিচেম্বৰলৈকে যদি চাওঁ, তেনেহ'লে আমাৰ ইয়াত 2,26,984 গৰাকীক অফাৰ্ছ অফ সেটেলমেণ্ট প্ৰদান কৰা হৈছে। গতিকে ইমান সংখ্যক খিলঞ্জীয়া পৰিয়ালে আজি ভূমিৰ অধিকাৰ পাবৰ কাৰণে সক্ষম হৈছে। আগতে কি হৈছিল? আগতে মানুহে যদি